Hey guys, যদি আপুনি ক্লাছ 10 বা 12 বা ITI কমপ্লিট কৰিছে আৰু গভৰ্ণমেণ্ট সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব বুলি ভাবি আছে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে। মই যে আলোচনা কৰিম বৰ্ডাৰ ৰুটছ অৰ্গেনাইজেশ্যনৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত আপুনি এপ্লাই কৰিব পাৰিব 899 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো। এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপুনি ফলো কৰিব লাগিব, কি ভেকেন্সি কাৰণে আহিছে নটিফিকেশ্যনটো, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, কেনেকৈ আপুনি এপ্লাই কৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ' চিষ্টেমেটিক প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টীমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ। অফিচিয়েল যিটো ৱেবছাইটৰ লিংক আছে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম। তাতে যদি আপুনি ক্লিক কৰে ডাইৰেক্টলি অফিচিয়েল যিটো ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক ভেকেন্সি ডিটেইলছখিনি য'ত আপোনাৰ চিষ্টেমেটিক ভেকেন্সি ডিটেইলছখিনি ডিভাইড কৰি দিয়া আছে য'ত আপুনি এপ্লাই কৰিব পাৰিব ষ্ট'ৰ কিপাৰ টেকনিকেল য'ত আপোনাৰ 300 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো। অপাৰেটৰ কমিউনিকেশ্যন য'ত আপুনি 261 পোষ্টত এপ্লাই কৰিব পাৰিব। অপাৰেটৰ এক্সকেভেটিং য'ত মেচিনাৰীৰ কাৰণে আহিছে নটিফিকেশ্যনটো য'ত আপুনি 207 পোষ্টত এপ্লাই কৰিব পাৰিব, আপুনি 79 পোষ্টত এপ্লাই কৰিব পাৰিব। ডটছমেন য'ত আপোনাৰ 42 পোষ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আপুনি এপ্লাই কৰিব পাৰিব। হেণ্ডি টাইপি য'ত আপুনি 10 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। তো ফাৰ্ষ্টত আপোনাৰ জেণ্ডাৰ বিচাৰ আছে, অনলি মেল কেণ্ডিডেট এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব আৰু অল ইণ্ডিয়া মেল কেণ্ডিডেট যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফলো কৰি আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰ আছে, যদি আপুনি টেকনিচিয়ান বা ডাউটছমেন বা অপাৰেটৰ এক্সকেভেটিং মেচিনাৰী পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ কোৱালিফিকেশ্যনটো বিচাৰ আছে, যদি আপুনি HSLC মানে ক্লাছ 10 টো কোৱালিফাইড লগতে আপোনাৰ ITI চাৰ্টিফিকেট থাকিব লাগিব ৰিলেভেণ্ট ট্ৰেডৰ পৰা, তেতিয়াহ'লে এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰিব পাৰিব। নেক্সটত দি আছে ষ্ট'ৰ কিপাৰ টেকনিকেল য'ত আপুনি 12 পাছ বিচাৰিছে তাতে আপুনি 12 পাছটো কমপ্লিট কৰিব লাগিব লগতে আপোনাৰ পোষ্ট ৰিলেটেড আপোনাৰ তেনেকুৱা নলেজ থাকিব লাগিব, তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। হিন্দী টাইপি য'ত আপোনাৰ 12 পাছ বিচাৰিছে, যদি আপুনি হাই ছেকেণ্ডাৰীটো কোৱালিফাইড কৰিছে লগতে আপোনাৰ হিন্দী টাইপিং কৰা থাকিব লাগিব, স্পীড এনেকুৱা নলেজ থাকিব লাগিব লগতে আপুনি হিন্দী টাইপিঙত স্পীড থাকিব লাগিব, তেতিয়াহ'লে এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। এজ লিমিট দি আছে, আপুনি এপ্লাই কৰোঁতে এজ লিমিটটো ফলো কৰিব লাগিব। মিনিমাম য'ত এজ দি আছে 18 ইয়াৰ যদি আপোনাৰ কমপ্লিট হৈছে তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম যিটো এজ দি আছে এইটো আপোনাৰ 25 পৰা 27 ইয়াৰ্ছ, এইটো ডিপেণ্ড কৰিব আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে। এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ যিটো গভৰ্ণমেণ্ট ৰুলছ আছে এইটো হিচাপত এপ্লিকেবল হ'ব এণ্ড আপুনি ৰিজাৰ্ভেশ্যন কেটেগৰী হিচাপত আপুনি ৰিচিভ কৰিব। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেণ্টৰ চিলেকশ্যন প্ৰচেছখিনি কেনেকুৱা হ'ব। ফাৰ্ষ্টত আপুনি ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব, এইটো আপুনি এটেম্প কৰিব লাগিব। নেক্সট যিটো ষ্টেপ দি আছে তাতে আপোনাৰ প্ৰেক্টিকেল এণ্ড ট্ৰেড টেষ্ট হ'ব, তাতে আপুনি এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব। এইখিনিৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ হয় সেইখিনি কমপ্লিট কৰা হ'ব। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব। যদি আপুনি জেনেৰেল EWS OBC কেণ্ডিডেট হয় আপুনি 50 rupees পে'মেণ্ট কৰিব লাগিব আৰু যদি SC ST বা PWBD কেণ্ডিডেট হয় তো আপুনি কোনো ধৰণৰ এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে আৰু পে'মেণ্টখিনি আপোনাৰ কেটেগৰী ৱাইজ ডিভাইড কৰি আছে। আপুনি এপ্লাই কৰোঁতে আপোনাৰ কেটেগৰী ৱাইজ যিটো পে'মেণ্ট দি আছে সেইখিনি আপুনি কমপ্লিট কৰিব লাগিব অনলাইনত। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। আপোনাৰ এপ্লাই যিটো মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। তাৰ কাৰণে আপুনি ফাৰ্ষ্টত ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত, যিটো লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব যিটো কেৰিয়াৰ এণ্ড ৰিকুৱাৰমেণ্ট ছেকশ্যন দি আছে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু লেটেষ্ট যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ এডভাৰটাইজমেণ্ট নাম্বাৰটো দি আছে আপুনি কেয়াৰফুলি চেক কৰিব লাগিব আৰু অফিচিয়েল যিটো নটিফিকেশ্যন আছে তাতে ক্লিক কৰিব এণ্ড ডাউনলোড কৰি কিনে আপুনি এবাৰ থ্ৰুলি চেক কৰি ল'ব। নেক্সট আপোনাৰ যিটো এপ্লাই বাটনটো দি আছে তাতে ক্লিক কৰিব আৰু তাতে ক্লিক কৰি কিনে আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম হয় এইটো ফিল আপ কৰিব লাগিব, য'ত আপোনাৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছখিনি আপুনি তাতে ফিল আপ কৰি দিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি, য'ত ইনক্লুডিং হৈ থাকিব আপোনাৰ আদাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ লগতে আপোনাৰ এইখিনি নেচেচাৰী যিখিনি ডকুমেণ্টছ তাতে ৰিকুৱাৰ হ'ব সেইখিনি আপুনি আপলোড কৰি দিব। নেক্সট আপোনাৰ কেটেগৰী ৱাইজ যিটো এপ্লিকেশ্যন ফি দি আছে ইফ এপ্লিকেবল যদি আছে তেনেহ'লে আপুনি অনলাইনত আপোনাৰ এপ্লিকেশ্যন ফিটো পে'মেণ্ট কৰি দিব লাগিব। নেক্সটত আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ছাবমিট কৰিব আৰু যে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ যাতে এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় সেইটো আপুনি এজ এ প্ৰিণ্ট আউট ৰাখি দিব, লগতে আপুনি যদি পে'মেণ্ট কৰিছে পে'মেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট এটা ৰাখি থ'ব। এতিয়া চাই লওক ইম্পৰ্টেণ্ট ডেটছখিনি।
যেটো আপোনাৰ শর্ট নোটিফিকেশনটো আহিছে 13 এপ্ৰিল 2026 ত অফিচিয়েল যেটো শর্ট নোটিফিকেশন ৰিলিজ কৰি দিছে আৰু আপোনাৰ এপ্লাই যেটো অনলাইন ষ্টাৰ্ট কৰিব পাৰিব 18 এপ্ৰিল 2026 ৰ পৰা আপোনাৰ অফিচিয়েল যেটো পোৰ্টেল সেইটো ওপেন কৰি দিব তাতে ক্লিক কৰি কিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট যেটো দিয়া আছে আপোনাৰ মে 26 ত হ'ব আৰু আপোনাৰ যেটো অফিচিয়েল এপ্লাই যেটো ষ্টাৰ্ট হ'ব ষ্টাৰ্টিং ডেটৰ পৰা আপুনি 45 ডেজৰ ভিতৰত আপোনাৰ যেটো এপ্লিকেশন হয় সেইটো আপুনি সাবমিট কৰিব লাগিব ইম্পৰ্টেন্ট যিখিনি লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব